Who was the first Assamese to serve as the president of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেৱকান্ত বৰুৱা। লগতে মনত ৰাখিব লাগিব যে দেৱকান্ত বৰুৱাক অলংপাৰৰ কবি বুলিও জনা যায়। 1975 চনত অসমৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ সভাপতি হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 1971 পৰা 1973 লৈ তেখেতে বিহাৰৰ গভৰ্ণৰ হিচাপে নিযুক্ত আছিল আৰু তেখেতে ৰচনা কৰা বিখ্যাত কবিতা সংকলনখনৰ নাম হ'ল সাগৰ দেখিছা। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। সাগৰ দেখিছা কবিতা সংকলনখন কোনে ৰচনা কৰিছিল? দেৱকান্ত বৰুৱাই। কনকলতা বৰুৱা became the first martyr of which of the following national movements? কনকলতা বৰুৱা তলৰ কোনটো জাতীয় আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। কনকলতা বৰুৱা এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলীত শ্বহীদ হয়। গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা বাটত ব্ৰিটিছ আৰক্ষী বিষয়াৰ গুলীত তেখেতৰ মৃত্যু হৈছিল। কনকলতা বৰুৱাই 17 বছৰ বয়সতে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল আৰু কনকলতা বৰুৱাক বীৰবালা নামেৰে জনা যায়। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। কনকলতা বৰুৱাৰ আন এটা নাম কি? বীৰবালা। তেওঁৰ নামেৰেই 1998 চনত অসমত কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেড বা চমুকৈ কনকলতা মহিলা বেংক স্থাপিত হৈছিল আৰু এই বেংক হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বেংক। এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈ। হু এমং দ্য ফলোয়িং was a freedom fighter from Jorhat district and founder president of আসাম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলন? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন যোৰহাট জিলাৰ স্বাধীনতা সংগ্ৰামী তথা অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেৱেশ্বৰ দলৈ। তাৰ পাছত কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে, কোনটো ইনকাৰেক্ট সেইটো ক'ব লাগে। এ নম্বৰ ষ্টেটমেণ্ট হৈছে যে অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায়। চ' এইটো পইণ্ট কাৰেক্ট আছে। পৰাগ চলিহাক সেউজ কোঁৱৰ বুলি জনা যায়, এইটো পইণ্টটো কাৰেক্ট আছে। চি ষ্টেটমেণ্টটো হৈছে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়, এইটো পইণ্টটো কাৰেক্ট আছে। আৰু দুই নম্বৰ ষ্টেটমেণ্টটো হৈছে হেমচন্দ্ৰ বৰুৱাক অগ্নি কবি বুলি জনা যায়, এইটো পইণ্ট ৰং আছে। অগ্নি কবি বুলি জনা যায় কমলাকান্ত ভট্টাচাৰ্যক। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। হু ৱাজ দ্য অথৰ অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক কংগ্ৰেছৰ কাছিয়ালী হ্ৰদত? সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ কংগ্ৰেছৰ কাছিয়ালী হ্ৰদত লেখক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বেণুধৰ শৰ্মা। লগতে মনত ৰাখিব লাগিব যে বেণুধৰ শৰ্মা হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া। হুইচ অফ দ্য ফলোয়িং ইজ এ অটোবায়োগ্ৰাফি অফ ফণী শৰ্মা? তলৰ কোনটো ফণী শৰ্মা আত্মজীৱনী? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰং বিৰং। তেখেতে 1948ত চিৰাজ আৰু 1955ত পিয়লি ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰিছিল। তেখেতক নটসূৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল। লগতে তেখেতে অভিনয় কৰা মুঠ 20খন কথাছবিৰ 6খনেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছিল। হুইচ ফ্ৰীডম ফাইটাৰ অফ ইণ্ডিয়া ৱাজ ন'ন এজ লোকপ্ৰিয়? ভাৰতৰ কোনজন স্বাধীনতা সংগ্ৰামীক লোকপ্ৰিয় নামেৰে পৰিচিত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। তেখেতক অসমৰ ৰাজ্যপাল জয়ৰাম দাস দোলতৰামে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতক 1999 চনত ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল আৰু ভাৰত ৰত্ন বিজয়ী তেখেতেই হৈছে প্ৰথমগৰাকী অসমীয়া। Who was the first Assamese to become the Justice of the Supreme Court? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী।
তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ 1973 চনৰ 10 ছেপ্টেম্বৰত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল লগতে মনত ৰাখিব লাগিব যে তেওঁ সৌদ অসম লন টেনিছ সন্থাৰ প্ৰতিষ্ঠাপক আছিল এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম লিষ্ট 1 আৰু লিষ্ট 2 দিয়া আছে মেটচিং কৰিব লাগে সো লিষ্ট 1ৰ ফাৰ্ষ্ট পইণ্টটো হ'ল ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আছাম এনসাৰটো হ'ব আনোৱাৰা টাইমৰ সৈয়দা আনোৱাৰা টাইমৰ সো এ পইণ্টটো 3 লগত মেটচ কৰিছে তাৰ পাছত বি নম্বৰ পইণ্টটো হ'ল ফাৰ্ষ্ট আছামিজ ৰেচিপিয়েণ্ট অফ দা সাহিত্য একাডেমি এৱাৰ্ড সো সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এনসাৰটো হ'ব যতীন্দ্ৰনাথ দুৱাৰা সো বি নম্বৰ পইণ্টটো 2 নম্বৰ লগত মেটচ কৰিছে তেওঁ 1955ত বনফুল নামৰ কবিতা পুথিখনৰ বাবে এই বঁটা লাভ কৰিছিল সি নম্বৰ পইণ্টটো হৈছে ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল এনসাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা সো সি নম্বৰ পইণ্টটো 1 নম্বৰ পইণ্টৰ লগত মেটচ কৰিছে লগতে তেওঁ 1917 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল ডি নম্বৰ পইণ্টটো হৈছে যে ফাৰ্ষ্ট আছামিজ জ্ঞানপীঠ এৱাৰ্ড উইনাৰ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি এনসাৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত মৃত্যুঞ্জয় উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল সো ডি নম্বৰ পইণ্টটো 4ৰ লগত মেটচ কৰিছে সো এ নম্বৰ পইণ্টটো 3 লগত বি নম্বৰ পইণ্টটো 2 লগত সি নম্বৰ পইণ্টটো 1ৰ লগত আৰু ডি নম্বৰ পইণ্টটো 4ৰ লগত সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ Who was the first Assamese to be appointed as the Director of Reserve Bank of India? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক হিচাপে নিযুক্তি পোৱা প্ৰথম অসমীয়া কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ গণেশ ফুকন এতিয়া নেক্সট কুৱেশ্যন ডিছকাছ কৰিম দুখন লিষ্ট দিয়া আছে এই লিষ্ট দুখন মেটচ কৰিব লাগে লিষ্ট 1ত ৰাইটিংছৰ নাম দিয়া আছে আৰু লিষ্ট 2ত অথৰ্ছৰ নাম দিয়া আছে এ নম্বৰ পইণ্টটো হৈছে কথা ৰামায়ণা কোনে ৰচনা কৰিছিল এনসাৰটো হ'ব ৰঘুনাথ মহন্তই সো এ পইণ্টটো 2 নম্বৰ লগত মেটচ কৰিছে ধৰ্মপুৰাণা ৰচনা কৰিছিল কবিৰত্ন দুইজাই সো বি নম্বৰ পইণ্টটো 1 নম্বৰ পইণ্টৰ লগত মেটচ কৰিছে সি নম্বৰ পদ্মপুৰাণা ৰচনা কৰিছিল বিষ্ণুদেৱ গোস্বামী তো সি নম্বৰ পইণ্টটো 4 নম্বৰ পইণ্টৰ লগত মেটচ কৰিছে আৰু ডি নম্বৰ পইণ্টটো হৈছে যে ট্ৰেন্সলেটেড সন্ধি আখ্যান এইখন ৰচনা কৰিছিল ৰুচিনাথ কণ্ডলীয়ে সো ডি নম্বৰ পইণ্টে মেটচ কৰিছে 3 নম্বৰৰ লগত সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ A2 B1 C4 D3 তাৰ পাছত who was the first Assamese to become the president of the Indian Football Association ভাৰতীয় ফুটবল সন্থাৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি নুৰুল আমিন নেক্সট কুৱেশ্যন দিলে আহিছো দুখন লিষ্ট দিয়া আছে লিষ্ট 1ত আত্মজীৱনীৰ নাম লিষ্ট 2ত লেখকৰ নাম এই দুখন লিষ্ট মেটচ কৰিব লাগে মোৰ জীৱন সোঁৱৰণ আত্মজীৱনীখন ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই সো এ নম্বৰ পইণ্টটো 1ৰ লগত মেটচ কৰিছে মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ এই আত্মজীৱনীখন ৰচনা কৰিছিল হোমেন বৰগোহাঁই বি নম্বৰ পইণ্টটো 2 নম্বৰৰ লগত মেটচ কৰিছে মোৰ জীৱন দাপোন আত্মজীৱনীখন ৰচনা কৰিছিল বেনুধৰ ৰাজখোৱাই সো সি নম্বৰ পইণ্টটো 4 নম্বৰৰ লগত মেটচ কৰিছে আৰু আধা লেখা দস্তাবেজ এই আত্মজীৱনীখন হৈছে মামণি ৰয়ছম গোস্বামী সো ডি নম্বৰ পইণ্টটো 3 নম্বৰৰ লগত মেটচ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি A1 B2 C4 D3 Who was the first Assamese woman to become a judge of a high court উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া মহিলা কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মীৰা শৰ্মা এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম লিষ্ট 1 আৰু লিষ্ট 2 মেটচ কৰিব লাগে লিষ্ট 1ত ৰাইটাৰ্ছৰ নাম দিয়া আছে আৰু লিষ্ট 2ত
তেওঁলোকৰ লিটাৰেৰী ৱৰ্কছৰ নাম দিয়া হৈছে। হেম সৰস্বতীয়ে ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত্ৰ। চ' এ নম্বৰ পইণ্টটো 3 নম্বৰৰ লগত মেটচ কৰিছে। কবিৰত্ন সৰস্বতীয়ে ৰচনা কৰিছিল জয়দ্ৰত বধ। চ' বি নম্বৰ পইণ্টটো 4 লগত মেটচ কৰিছে। ৰুদ্ৰ কন্দলী ৰচনা কৰিছিল সত্যকী প্ৰবেশ। চ' চি নম্বৰ পইণ্টটো 1 নম্বৰৰ লগত মেটচ কৰিছে। আৰু মাধৱ কন্দলী ৰচনা কৰিছিল সপ্তকাণ্ড ৰামায়ণ। ডি নম্বৰ পইণ্টটো 2 নম্বৰৰ লগত মেটচ কৰিছে। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি A3, B4, C1, D2. Who have translated the story of my experiments with truth, the autobiography of Mahatma Gandhi, into Assamese language? মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অমিয় কুমাৰ দাস। হু ৰোট ফাৰ্ষ্ট আছামিজ গ্ৰামাৰ? প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইলিয়াম ৰবিনছন। প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ উইলিয়াম ৰবিনছনে 1839 চনত 1839ত ৰচনা কৰিছিল। হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2020? তলৰ কেইজনৰ ভিতৰত কোনে 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱপ্ৰসাদ চলিহা। তাৰপাছত হু ৰোড দ্য বুক দেৱী? দেৱী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিৰ্মল প্ৰভা বৰদলৈ। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰেৰী পেঞ্চনাৰ? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। তাৰপাছত দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ইনষ্টিটিউটেড টু অনাৰ আছামিজ ৰাইটাৰ ৱাজ এষ্টাব্লিছ বাই হুইচ অৰ্গেনাইজেশ্যন? অসমীয়া সাহিত্যিকক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা অসম উপত্যকা সাহিত্য বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইলিয়াম মেগৰ গ্ৰুপ। তাৰপাছত হুইচ দ্য ডাইৰেক্টৰ অফ দ্য আছামিজ ফিল্ম তেজীমলা? অসমীয়া ছবি তেজীমলাৰ পৰিচালক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনোৱাৰ হুছেইন। তাৰপাছত হু অন সাহিত্য একাডেমী এৱাৰ্ড ফৰ আন্ধাৰত নিজৰ মুখ? আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ নগেন শইকীয়া। তাৰপাছত ইন হুইচ ইয়েৰ ৱাজ হেমকোষ ফাৰ্ষ্ট পাব্লিছ? কোন চনত হেমকোষ প্ৰথমে প্ৰকাশ পাইছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1900 চনত। লগতে মনত ৰাখিব লাগিব যে হেমকোষ ৰচনা কৰিছিলে হেমচন্দ্ৰ বৰুৱাই। তাৰপাছত হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু বি ডাইৰেক্টলি এক্টিভেটেড বাই IOC টু কভাৰ দ্য পেৰিছ অলিম্পিক গেমছ 2024? 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গীতিকা তালুকদাৰ। তাৰপাছত এই পোষ্টেল ষ্টাম্প ৱাজ ৰিলিজ ইন দ্য নেম অফ হুইচ আছামিজ ৰাইটাৰ্ছ? কোনজন অসম লেখকৰ নামত এটা ডাক টিকট মুকলি কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। ইন দ্য 1937 ফিল্ম দেৱদাস ডাইৰেক্টেড বাই প্ৰমথেশ বৰুৱা হুইচ এক্টৰ প্লেড দ্য ৰোল অফ দেৱদাস? 1937 চনত প্ৰমথেশ বৰুৱাৰ পৰিচালিত দেৱদাস বোলছবিত কোনজন অভিনেতাই দেৱদাসৰ চৰিত্ৰত অভিনয় কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফণী শৰ্মা। তাৰপাছত দ্য ফাৰ্ষ্ট ডিক্সনেৰী ইন আছামিজ ৱাজ কম্পাইল্ড বাই? অসমত প্ৰথম অভিধানখন কোনে সংকলিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাইলছ ব্ৰনছন। হুইচ ৰাইটাৰ অন দ্য মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড ইন 2023? 2023 চনত কোনজন সাহিত্যিকে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নয়নজ্যোতি শৰ্মাই। চ' তেখেতৰ উপন্যাস জাল কটা জুইৰ বাবে এই বঁটা লাভ কৰিছিল। তাৰপাছত হু ৰোড দ্য আছামিজ নোভেল অন্তৰীপ? অসমীয়া উপন্যাস অন্তৰীপ কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপাছত হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ চনেট? নিম্নলিখিত কোনটোক প্ৰথম অসমীয়া চনেট হিচাপে গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰিয়তমাৰ চিঠি। আৰু প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামীয়ে। তাৰপাছত হুইচ অফ দ্য ফলোয়িং আছামিজ পয়েটছ অন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 1991 ফৰ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য? তলৰ কোনজন অসমীয়া কবিয়ে 1991ত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অজিত বৰুৱা। হুইচ ৰিনাউণ্ড পয়েট known for the famous poem গোলাপী জামুৰ লগ্ন was also honored with জ্ঞানপীঠ এৱাৰ্ড? বিখ্যাত কবিতা গোলাপী জামুৰ লগ্নৰ বাবে পৰিচিত কোনজন প্ৰখ্যাত কবিক
জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীলমণি ফুকন জুনিয়ৰ। তেওঁ 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেখেতে হ'ল জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়গৰাকী অসমীয়া ব্যক্তি। লগতে মনত ৰাখিব লাগিব যে নীলমণি ফুকনদেৱক কবিতা নামৰ কাব্য সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। চ' কবিতা নামৰ কাব্য সংকলনখন কোনে ৰচনা কৰিছিল বুলি এক্সামত আহিব পাৰে, তাৰ এনচাৰটো হ'ব নীলমণি ফুকন। হু ৰোড দ্য বুক বুৰঞ্জী বিবেক ৰত্ন হুইচ ডেছক্ৰাইবছ দ্য ডেইজ অফ বাৰ্মিজ ৰুল অভাৰ আছাম। বুৰঞ্জী বিবেক ৰত্ন নামৰ গ্ৰন্থখন কোনে লিখিছিল, য'ত অসমৰ ওপৰত বাৰ্মিজ শাসনৰ দিন বৰ্ণনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। লগতে মনত ৰাখিব লাগিব যে মণিৰাম দেৱানৰ প্ৰকৃত নাম হ'ল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা আৰু তেওঁ উজনি অসমৰ জনসাধাৰণৰ মাজত কলিতা ৰজা নামেৰে জনপ্ৰিয় আছিল। চ' কলিতা ৰজা বুলি কাক জনা যায়? মণিৰাম দেৱানক। হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম ষ্টুডেণ্টছ কনফাৰেন্স আছাম ছাত্ৰ সন্মিলন। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী। গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল। চ' কুৱেশ্যনটো এক্সামত আহে যে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? গুৱাহাটীত। আৰু কোন চনত হৈছিলে? 1916 চনত। আৰু অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন। তাৰ পাছত দ্য টাৰ্ম ছেভেন ছিষ্টাৰ ৰেফাৰ্ছ টু দ্য ছেভেন ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া হু কইন দ্য টাৰ্ম। ছেভেন ছিষ্টাৰ শব্দটোৱে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যক বুজায়। এই শব্দটো কোনে কইন কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ শইকীয়াই। এই কুৱেশ্যনটো ৰিচেণ্টলি APSCত আহিছে। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট নোভেল ৰিটন বাই ৰীতা চৌধুৰী। তলৰ কোনখন উপন্যাস ৰীতা চৌধুৰী ৰচনা কৰা প্ৰথমখন উপন্যাস? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অবিৰত যাত্ৰা। লগতে ৰীতা চৌধুৰী ৰচনা কৰা এক্সামৰ কাৰণে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ উপন্যাসৰ নাম হ'ল দেওলাংখুই, মাকাম, এই সময় সেই সময়, মায়াবৃত্ত, হৃদয় নিৰূপায়, পপেতৰাৰ সাধু। এই গোটেইকেইটা উপন্যাস এক্সামৰ কাৰণে দৰকাৰী। হু ৱাজ কনফাৰ্ড দ্য প্ৰেষ্টিজিয়াছ ডক্টৰ ভূপেন হাজৰিকা কালচাৰেল এৱাৰ্ড ফৰ 2024-25? কাক 2024-25 বৰ্ষৰ বাবে সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি স্নেহলতা দাস। তাৰ পাছত ধ্ৰুৱজ্যোতি বৰা ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোয়িং নভেলছ। তলৰ কোনখন উপন্যাসৰ বাবে ধ্ৰুৱজ্যোতি বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কথা ৰত্নাকৰ। কথা ৰত্নাকৰ উপন্যাসৰ বাবে তেখেতক 2009 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে ইনাৰ লেণ্ডস্কেপছ গ্ৰন্থখনৰ বাবে তেখেতক 2023 চনত অসম প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰা হৈছিল। হু ফ্ৰম আছাম ইজ নৌন এজ চিৰাংকে কৃষি চিৰাগ। অসমৰ কাক চিৰাংকে কৃষি চিৰাগ বুলি জনা যায়, মানে চিৰাঙৰ কৃষিৰ চাকি বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সৰ্বেশ্বৰ বসুমতাৰী। তেওঁ 2023 চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2022 বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰিছিল। লগতে ৰিচেণ্টলি 2024 চনত তেখেতক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। হু ৱাজ কল্ড দ্য কস্তুৰবা অফ আছাম বাই মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে কাক অসমৰ কস্তুৰবা বুলি অভিহিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্বৰ্ণলতা দেৱী। হু ডিজাইন দ্য লোগো অফ দ্য আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে ডিজাইন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যুগল দাস। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো অংকন কৰিছিল যুগল দাসে। হু ৰোড কাৰাগাৰৰ চিঠি। কাৰাগাৰৰ চিঠি কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এম তৈয়বুল্লাহ।
কাৰাগাৰৰ চিঠি মৌলানা তৈয়বুল্লাই ৰচনা কৰিছিল। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ওন দ্য বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড ফৰ হুইচ আছামিজ মুভি। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কোনখন অসমীয়া চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চামেলি মেমচাব। হু ইজ দ্য অথৰ অফ দ্য ৱাইডলি ৰিড আছামিজ পইট্ৰি বুক সাগৰ দেখিছা? বহুলভাৱে পঢ়া অসমীয়া কবিতা পুথি সাগৰ দেখিছাৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৱকান্ত বৰুৱা। লগতে মনত ৰাখিব লাগিব যে তেখেতক কলং পাৰৰ কবি বুলিও জনা যায়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিত্ব কৰা একমাত্ৰ অসমীয়া, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। আৰু তেখেত বিহাৰৰ গভৰ্ণৰো আছিল। দ্য বুক আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন ৰিলিজ বাই ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ on January 20, 2024 has been translated into 24 languages. Who is the author of this book? 2024 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা আছামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন নামৰ গ্ৰন্থখন 24টা ভাষালৈ অনুবাদ কৰা হৈছে। এই গ্ৰন্থখনৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অৰূপ কুমাৰ দত্ত। এইটো ইম্পৰ্টেণ্ট হয়, কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয়। Which environmental activist from Assam received the Swami Vivekananda Karmayogi Award in 2020? অসমৰ কোনজন পৰিৱেশ কৰ্মীয়ে 2020 চনত স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যাদৱ পায়েং। হু ইজ দ্য মেথমেটিচিয়ান ফ্ৰম কামৰূপ known for his work কিতাপত মঞ্জুৰী এণ্ড লীলাৱতী? কিতাপত মঞ্জুৰী আৰু লীলাৱতী গ্ৰন্থৰ বাবে পৰিচিত কামৰূপৰ গণিতজ্ঞজন কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বকুল কায়স্থ। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল? স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰিজ টু উইন সাহিত্য একাডেমী এৱাৰ্ড ৱাজ? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া চুটি গল্পখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোলাম। আৰু গোলাম ৰচনা কৰিছিল সৌৰভ কুমাৰ চলিহাই। হু এমং দ্য ফলোয়িং ৱাজ দ্য লিডাৰ অফ দ্য ৰিভলিউশ্যন অফ 1857 ইন আছাম? অসমত 1857 চনৰ বিপ্লৱৰ লিডাৰ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। হুইচ অফ দ্য ফলোয়িং নভেলছ ৱাজ নট ৰিটন বাই দেৱেন্দ্ৰনাথ আচাৰ্য? তলৰ কোনখন উপন্যাস দেৱেন্দ্ৰনাথ আচাৰ্যই ৰচনা কৰা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি স্বৰ্ণলতা। তেখেতৰ প্ৰথমখন উপন্যাস হ'ল অন্য যুগ অন্য পুৰুষ। তেখেতে 1976ত দ্বিতীয়খন উপন্যাস কালপুৰুষ ৰচনা কৰিছিল। আৰু তেখেতে কালপুৰুষ উপন্যাসখনৰ বাবে 1879ত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতৰ অন্তিম উপন্যাসখনৰ নাম হৈছে জংগম। তেখেতে জংগম উপন্যাসৰ বাবে 1984ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম অকংগ্ৰেছী অৰ্থাৎ কংগ্ৰেছ বিৰোধী মুখ্যমন্ত্ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুলাব বৰবৰা। হুইচ ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় কোনখন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুৱাহাটী ইউনিভাৰ্চিটি। হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি। এই চলচ্চিত্ৰ 1972 চনত মুক্তি লাভ কৰিছিল আৰু এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। আৰু লাষ্টখন হৈছে চিৰাজ। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱৰাম শৰ্মা বৰদলৈ। হু ইজ দ্য ডাইৰেক্টৰ অফ হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। এই ছবিখনে ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। Who was the first Assamese Chief Justice of the High Court of Assam? অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হলিৰাম ডেকা। Who wrote the first Assamese novel ভানুমতি? প্ৰথম অসমীয়া উপন্যাস ভানুমতি কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। Which of the following is the first Assamese romantic poem? নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বনকুঁৱৰী। বনকুঁৱৰী ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। তাৰ পাছত হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ বকুল বনৰ কবি ফৰ ৰাইটিং দ্য পয়েম বকুল বনৰ কবিতা হুইচ অন দ্য সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমীৰ বঁটা বিজয়ী বকুল বনৰ কবিতাৰ বাবে কোনজন অসমীয়া সাহিত্যিকক বকুল বনৰ কবি বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আনন্দ চন্দ্ৰ বৰুৱা। তাৰ পাছত হু ৱাজ দ্য অনলি আছামিজ পিপল হু টুক পাৰ্ট ইন গান্ধীজিজ দাণ্ডি মাৰ্চ? গান্ধীজীৰ দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা। তাৰ পাছত দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী কালেকশ্যন সুৰভি চিতুনবাই প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। Who among the following was the first winner of the Assam Valley Literary Award? তলৰ ভিতৰত কোনে অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম বিজয়ী আছিল? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। এই বঁটা অসমীয়া সাহিত্যৰ সৰ্বোচ্চ বঁটা হয় আৰু এই বঁটা এষ্টাব্লিছ হৈছিল 1990ত। 1990ত প্ৰথমে এই বঁটা প্ৰদান কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়া। তাৰ পাছত 1991ত এই বঁটা প্ৰদান কৰিছিল হোমেন বৰগোহাঁই। তাৰ পাছত হু ৰোড দ্য বুক সাহিত্য আৰু প্ৰেম? সাহিত্য আৰু প্ৰেম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি। তাৰ পাছত ইন হুইচ ইউনিভাৰ্চিটি ডিড ভূপেন হাজৰিকাই ষ্টাৰ্ট হিজ টিচিং কেৰিয়াৰ? ভূপেন হাজৰিকাই কোনখন বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি। ভূপেন হাজৰিকাই শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। Who has been appointed as the first youth advocate of the Northeastern region by UNICEF India? UNICEF ইণ্ডিয়াই উত্তৰ পূব অঞ্চলৰ প্ৰথম যুৱ অধিবক্তা হিচাপে কাক নিযুক্তি দিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাহিদ আফৰিন। তাৰ পাছত হু ৱাজ দ্য এডিটাৰ অফ অসমৰ পদ্যবুৰঞ্জী অৰ মেট্ৰিকেল ক্ৰনিকেল অফ আছাম? অসমৰ পদ্যবুৰঞ্জী বা অসমৰ মেট্ৰিকেল ক্ৰনিকেলৰ সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সূৰ্য কুমাৰ ভূঞা। হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ প্ৰেম আৰু ৰদালিৰ কবি? কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হীৰেন ভট্টাচাৰ্য। হু গেভ দ্য টাইটল সুধাকান্ত টু ভূপেন হাজৰিকা ইন 1968? 1968ত ভূপেন হাজৰিকাক সুধাকান্ত বুলি কোনে উপাধি দিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। হু ইজ দ্য অথৰ অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেউলাংখুই? সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ দেউলাংখুইৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰীতা চৌধুৰী। তাৰ পাছত ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভ দ্য গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024? ৰিচেণ্টলি কোনজন ভাৰতীয়ই গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পূৰ্ণিমা দেৱী বৰ্মন। হু টাৰ্ম বৰগীত এজ নোবেল নাম্বাৰ্ছ? বৰগীতক কোনে নোবেল নাম্বাৰ বুলি অভিহিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি। তাৰ পাছত জয়ন্ত মাধৱ বৰা ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2017 ফৰ হুইচ অফ দ্য ফলোইং নভেলছ? জয়ন্ত মাধৱ বৰাই 2017 চনত তলৰ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মৰিয়াহলা। গোপীনাথ বৰদলৈ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ভাৰতৰত্ন ৱাজ অনাৰ্ড ইন হুইচ ইয়াৰ? ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি হ'ল গোপীনাথ বৰদলৈ। তেখেতে এই বঁটা কোন চনত লাভ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1999। 1999 চনত গোপীনাথ বৰদলৈ ভাৰতৰত্ন লাভ কৰিছিল। তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু বি এৱাৰ্ডেড উইথ দ্য সাহিত্য একাডেমী এৱাৰ্ড?
সাহিত্যকাৰী বঁটাৰে সন্মানিত হোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। তেখেতে 1955 চনত বনফুল কবিতা পুথিখনৰ বাবে এই বঁটা লাভ কৰিছিল আৰু বনফুল হ'ল সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া ভাষাৰ গ্ৰন্থ। তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট গ্ৰেজুৱেট এণ্ড ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ ফ্ৰম আছাম? অসমৰ প্ৰথম স্নাতক তথা ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আনন্দৰাম বৰুৱা। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ডক্টৰ ফ্ৰম আছাম? অসমৰ প্ৰথম মহিলা চিকিৎসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰজনীপ্ৰভা শইকীয়া। হুৱেৰ ইজ দ্য ফেমাছ পুষ্কৰ ফেয়াৰ হেল্ড? বিখ্যাত পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আজমেৰত, ৰাজস্থানৰ আজমেৰত।